গুৱাহাটীৰ ফ্লেট আৰু গুৱাহাটীৰ ঘৰ ডকাইতি কাৰ্য সংঘটিত হৈছিল বিগত সপ্তাহত আপোনালোকৰ মনত আছে গণেশপাৰাৰেই হওক অথবা বেলতলাৰেই হওক ফ্লেট আৰু ঘৰত গুৱাহাটীত ডকাইতি কাৰ্য সংঘটিত কৰাৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছিল এই ডকাইতবোৰ আহে ক'ৰ পৰা অৱশ্যে আৰক্ষীয়ে দুই এটা কৰায়ত্বও কৰিছে কিন্তু এইবাৰ গুৱাহাটী নহয় এইবাৰ উজনি অসমৰ যোৰহাট শিক্ষানগৰী যোৰহাটত এইবাৰ ডকাইতৰ অতপালি ডকাইতৰ দুষ্কাৰ্য নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এইবোৰ যে দৃশ্য দেখিছে এইবোৰ সকলো যোৰহাটৰ লুটপাট চলাইছে ডকাইতৰ দলে আৰক্ষী আহিছে পাছত তদন্ত চলাই আছে আশা কৰা হৈছে তদন্তত এটা ভাল ফল ওলাব আৰু এই ডকাইতবোৰ কৰায়ত্ব হ'ব ঘৰৰ গৰাকী আৰু এইকেইটা ডকাইত মুখত কাপোৰ বান্ধি আহিছে এই ডকাইত কেইটাক চাওক এই ডকাইত কেইটা এটা বৈশিষ্ট্য আছে কি বৈশিষ্ট্য সেইটো হৈছে একেকেইটা ডকাইতে একে পোছাক পিন্ধি যোৰহাটৰ কেইবাটাও ফ্লেটত অভিযান চলাই আছে মন কৰিব ডকাইত একেকেইটাই কাৰণ পোছাক একেখিনিয়ে মুখত কাপোৰ বন্ধা সেই কাপোৰবোৰো একেখিনিয়ে চিচিটিভিত তাতো আগতেও বন্দী হৈছিল 8টা ফ্লেটত ইতিমধ্যেই এই দুষ্কাৰ্য সংঘটিত কৰিছে ডকাইতকেইটাই বিগত কেইবাটাও দিনত আমাৰ হাতলৈ যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো শুনি আপুনি স্তম্ভিত হৈ যাব পাৰে এবাৰ কৈ দিছোঁ যোৰহাট নগৰত দুৰ্বৃত্তৰ দলৰ সন্ত্ৰাস আৰু লোৰ ৰড লৈ দুৰ্বৃত্তৰ দলে চলাই গৈছে এই লুটপাট বিগত দুদিনত যোৰহাটৰ 8টা ফ্লেটত তলা ভাঙি লুটপাট চলাইছে দলটোৱে মন কৰিবলগীয়া দুটা দিনত 8টা ফ্লেটত তলা ভাঙি লুটপাট চলাই আছে খবৰ পাইছে ডকাইতকেইটা কৰবাৰ পৰা যে এইকেইটা ফ্লেটত এইকেইদিনত কোনো নাথাকিব আৰু দুটা দিনত 8টা ফ্লেটত চলাইছে আৰু এই 8টা ফ্লেটত চলোৱা তাণ্ডৱ লীলাত এই ডকাইতকেইটাই জড়িত যিটো ইতিমধ্যে ক'লোঁ বৈশিষ্ট্যৰ কথা একেখিনি পোছাক একে ধৰণৰ কাপোৰে মুখত বান্ধি আহিছে সেইফালৰ পৰা সন্দেহ কৰিব পাৰি যে ডকাইতকেইটা একেকেইটাই চিচিটিভি কেমেৰাৰ দৃশ্যত ধৰা পৰিছে দুৰ্বৃত্তৰ চাল চলন 5 ফেব্ৰুৱাৰীত তৰাজানৰ মধুকুঞ্জ এপাৰ্টমেণ্ট আৰু 7 ফেব্ৰুৱাৰীত বঙালপুখুৰীৰ ABG হাইটত একেই পোছাক পৰিধান কৰি লুটপাট চলালে সশস্ত্ৰ দুৰ্বৃত্ত দলটোৱে কেইবাটাও ফ্লেটত সোমাই অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিয়ে নগদ ধন অলংকাৰসহ আন মূল্যৱান সা সামগ্ৰী অস্ত্ৰধাৰী মানে হাতত লোৰ ৰড লৈ আহিছে চোকা অস্ত্ৰ লৈ আহিছে যেনেধৰণে গুৱাহাটীৰ বেলতলাৰ সেই ফ্লেটটোত লৈ আহিছিল হাতত লোৰ ৰড চোকা অস্ত্ৰ ঠিক একেধৰণে ইয়াতো হাতত লোৰ ৰড মানে কাৰোবাক পালে মাৰি দিব সন্মুখত যদি কোনোবাই তেওঁলোকক ডকাইতক বাধা দিবলৈ আহে মাৰি দিব তেনেকুৱা এটা মানসিকতাত কিমান ভয়ংকৰ এই ডকাইতকেইটা এই পাখণ্ডকেইটা কিমান ভয়ংকৰ ৰূপত আহিছে মন কৰক 8টা ফ্লেটত ইতিমধ্যে সকলো ধনখন লৈ উধাও হৈছে এয়া ঘৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকে দেখিছে সকলো য'ত ত'ত পৰি আছে আলমিৰা খোলা আছে আলমিৰাৰ লগ ভঙা আছে পৰিয়ালৰ লোকসকল এক শোকাকুল অৱস্থা তেওঁলোকৰ মাজত কাৰণ তেওঁলোকৰ সাঁচতীয়া ধন সম্পত্তি ডকাইতে লৈ গ'ল আৰু ডকাইতৰ এই ৰূপটো এইকেইটা ডকাইতৰ এই ৰূপটো সঁচাকৈয়ে মন কৰিবলগীয়া বিষয় এই ডকাইতকেইটাই হয়তো আভাস পাইছিল যে এই ফ্লেটকেইটাত এই সময়খিনিত কোনো নাথাকে আৰু সেইখিনি কথা আভাস পাইছিল বা জানে কোনোবা তেওঁলোকক খবৰ দিছে অথবা ৰেকি কৰি থাকে এইবোৰ ঘূৰি ফুৰে বিভিন্ন অন্য কাম কৰা মানুহৰ ৰূপত সেই জেগাবোৰ ঘূৰি ফুৰে ৰেকি কৰি খবৰ লৈ থাকে অথবা ভিতৰৰ কোনোবা ফ্লেটৰ সিকিউৰিটি বা আন কোনোবাই তেওঁলোকক হয়তো খবৰ দিব পাৰে এয়া মাত্ৰ সন্দেহে কৰা হৈছে তেনেধৰণৰ হয়তো হ'ব পাৰে এই ডকাইতকেইটাই সকলো তথ্য পাতি লৈ এই 8টা ফ্লেটত তলা ভাঙি লুটপাট চলাই লৈ গ'ল দুদিনত এবাৰ 5 ফেব্ৰুৱাৰীত এবাৰ 7 ফেব্ৰুৱাৰীত এবাৰ হৈছে 5 ফেব্ৰুৱাৰীত তৰাজানৰ মধুকুঞ্জ এপাৰ্টমেণ্ট আৰু 7 ফেব্ৰুৱাৰীত বঙালপুখুৰীৰ ABG হাইট একেই পোছাক একেই কৌশল ঠিক একেধৰণে আহি ডকাইতি কাৰ্য সংঘটিত কৰিছে ডকাইতৰ মৰ্ষা আৰক্ষীয়ে গিজগিজাই থকা যোৰহাটত ডকাইতৰ এই মৰ্ষা শিক্ষানগৰী যোৰহাটত ডকাইতৰ এই মৰ্ষা যি যোৰহাট এটা সময়ত গোটেই ৰাজ্যতেই চমকিত হৈ আছিল সেই যোৰহাটত এই পাখণ্ডবোৰ ক'ৰ পৰা ওলাইছে যোৰহাটত এতিয়া ড্ৰাগছৰ অবাধ বেহা চলোৱা একাংশ এই লুটপাট চলোৱা ডকাইতি কাৰ্য সংঘটিত কৰা একাংশ মাৰপিটত সিদ্ধহস্ত একাংশ মানুহৰ কিয় ইমান পয়োভৰ হৈছে কিয় বৃদ্ধি পাইছে সেই প্ৰশ্নটো এতিয়া সচেতন সমাজে উত্থাপন কৰিছে যোৰহাট ধনী মানুহৰ চহৰ বুলি কোৱা হয় বৰ সুন্দৰ ঘৰ থকা চহৰ বুলি কোৱা হয় যোৰহাটত শিক্ষাৰ ক্ষেত্ৰতো যোৰহাটৰ লোকসকলৰ কথা সকলোৱে উল্লেখ কৰে সেই যোৰহাটত এনেধৰণৰ পাখণ্ড ডকাইতবোৰ চুৰবোৰৰ অতপালি কিয় বৃদ্ধি পাইছে ড্ৰাগছ মাফিয়াৰ অতপালি কিয় বৃদ্ধি পাইছে মানুহক আক্ৰমণ কৰা ৰাস্তাই ঘাটে এই প্ৰৱণতাবোৰ কিয় বৃদ্ধি পাইছে প্ৰশ্ন উত্থাপন হৈছে সেইটো জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে মন কৰিবলগীয়া বিষয় আমি মন্তব্য শুনাম কি কয় এই ডকাইতি বা চুৰি কাৰ্য সন্দৰ্ভত কি ভাষ্য আহিছে এবাৰ আমি শুনাই ল'ব বিচাৰিছোঁ
এতিয়াতো 1:15-1:30 বজামান আহিছোঁ এই দুপৰীয়া আজি কি মানে দুডাল গ'ল্ড চেইন আছিলে, এডাল ডায়মণ্ড চেইন আছিলে, 2টা গ'ল্ড ৰিং আৰু 4টামান ডায়মণ্ড ৰিং আছিলে আৰু 2যোৰ গ'ল্ড ইয়েৰিং ডায়মণ্ড ইয়েৰিং আছিলে, সেইটো নিলে আৰু এডাল চিলভাৰ কাৰা আছিলে ডাঙৰ চাই মোটাৰ, সেইডাল নিলে আৰু এংকলেট 2যোৰমান আছিলে, সেইটো লৈ গুচি গ'ল। কেছ নাছিলে, চব জুৱেলাৰী। ছিকিউৰিটি আমাৰ মাত্ৰ এজন থাকে ৰাতি। আচলতে আজিলৈকে তেনেকুৱাতো একো হোৱা নাই, গতিকে আমি ভাবিছোঁ যে এতিয়া ছিকিউৰিটিৰ সংখ্যাটো বঢ়াব লাগিব। আৰু 2 নম্বৰ কথা হ'ল অকল আমি ছিকিউৰিটিৰ আমাৰ ফালৰ পৰা কৰাটোৱেই কথা নহয়, চৰকাৰৰ ফালৰ পৰা অলপমান পেট্ৰলিং ডিউটিটো যদি অলপ বঢ়াই দিয়ে তেতিয়াও আমি অলপমান কিছু সকাহ পাম বুলি ভাবোঁ। সেইটোৱে, কিন্তু মানে এতিয়া এজন ছিকিউৰিটি কালি আছিলে, গতিকে আমাৰ চোৰ পিছফালৰ পৰা সোমাইছে, চোৰ পিছফালৰ পৰা সোমাইছে আৰু আমাৰ ইয়াত টোটেল 64 ঘৰ মানে হেৰি আছে, 3টা ফ্লেট আছে আৰু চোৰ পিছফালৰ পৰা সোমাইছে। ছিকিউৰিটি ফ্ৰণ্টৰ গেটৰ থাকে প্ৰায়, ই মাজে মাজে পিছফাললৈ যায়, কিন্তু সেইখিনিয়ে ছাফিচিয়েণ্ট নহয় আচলতে। গতিকে সেইটোৰ কাৰণে চাগে তেওঁলোকে আগৰ পৰা জোপ লৈ থকা চাই থকা মানুহ হ'ব, গতিকে তেওঁলোকে যেতিয়া দেখিছে যে এইটো সুবিধা হয় সেইকাৰণে সোমাইছে চাগে। আৰু CCTV কেমেৰা আমাৰ আছে, অলৰেডি CCTV কেমেৰাত তেওঁলোকৰ চেহেৰাবিলাকো ওলাইছে, চেহেৰা 2টা ল'ৰাৰ চেহেৰা ওলাইছে আৰু আমি সেই হিচাপে পুলিচৰ লগত কণ্টেক্ট কৰিছোঁ, পুলিচক অলৰেডি দিছে। ফ্লেটৰ সুৰক্ষাকৰ্মী কম, সেই কথাটো উল্লেখ কৰিছে ফ্লেটৰ এগৰাকীয়ে যে এজন মাত্ৰ সুৰক্ষাকৰ্মী আছে আৰু পিছফালৰ পৰা সেই চোৰে প্ৰৱেশ কৰিছিল বুলি সদৰি কৰিছে আৰু পিছফালৰ পৰা প্ৰৱেশ কৰি দুষ্কাৰ্য সংঘটিত কৰিছে, ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে। তেওঁলোকে অৱশ্যে সুৰক্ষাকৰ্মী বঢ়োৱাৰ কথাও চিন্তা কৰিছে, লগতে তেওঁলোকৰ আহ্বান যাতে আৰক্ষীয়ে পেট্ৰলিঙৰ ব্যৱস্থাটোও সুদৃঢ় কৰে, কাৰণ এটা ফ্লেটত সুৰক্ষাকৰ্মী থাকিলেও প্ৰকৃত অৰ্থত আৰক্ষীয়েহে অপৰাধীবোৰক নাকি লগাব পাৰিব। আৰক্ষীয়ে যদি ভালদৰে পেট্ৰলিং কৰে, অধিক যদি কঠোৰ স্থিতি প্ৰকাশ কৰে, তেনেহ'লে অপৰাধীবোৰে ভয় খাব আৰু অপৰাধ দুনাই কৰিবলৈ সাহস কৰিব নোৱাৰিব, কাৰণ বহু জেল ফেৰত অপৰাধীও থাকে। এবাৰ দুবাৰ ধৰা পৰাৰ পাছত আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে, কিন্তু ক'ৰবাত আইনী সুৰুঙাৰে ওলাই আহিবলৈ সক্ষম হয়, তাৰপিছত আকৌ দুষ্কাৰ্য সংঘটিত কৰে। জেলত যোৱাটো ভাত খোৱা পানী খোৱাৰ দৰে হৈ পৰে সেই অপৰাধীবোৰৰ বাবে, যাৰ বাবে তেওঁলোকে গুৰুত্ব নিদিয়ে। জেলতহে যাব লাগিব যাম, ঠিক এনেধৰণৰ এটা মানসিকতা, যিটো মানসিকতাই ভয়ংকৰ বাৰ্তা বহন কৰিছে। এওঁলোকক ভয় খুৱাব লাগিব আৰু ভয় খুৱাবলৈ আৰক্ষীয়ে অৱশ্যে সময়ে সময়ে পদক্ষেপবোৰ গ্ৰহণ কৰি থাকে, সেয়া আমি দেখিবলৈ পাওঁ। কিন্তু ভয় প্ৰকৃত অৰ্থত খাব লাগিব, এনেই আৰু নামতো নহ'ব। এওঁলোকে দুষ্কাৰ্য সংঘটিত কৰিবলৈ, ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ ভয় খাবই লাগিব, সেইটো সমাজৰ আহ্বান। তাৰ বিপৰীতে এগৰাকী মহিলাৰ ভাষ্য আৰম্ভণিতে আপোনালোকে শুনিলে, মহিলাগৰাকীয়ে কৈছে যে টকা নাছিল তেওঁৰ ফ্লেটটোত, সোণৰ চেইন আছিল, সোণৰ অলংকাৰ আছিল, সেইবোৰ লুট কৰি লৈ গ'ল। সেইবোৰ ক'ত বেচিবগৈ ডকাইতকেইটা বা চোৰকেইটাই? সেইবোৰতো কিনা মানুহ থাকিব লাগিব, সেইবোৰ কিনা বেচাবোৰ ক'ত হয়? ইতিমধ্যে অৱশ্যে অসমত বহু এনেধৰণৰ নকল সোণ কিনা বেপাৰী বা জুৱেলাৰীৰ স্বত্বাধিকাৰী ধৰাও পৰিছে। স্বাভাৱিকতে জুৱেলাৰীৰ স্বত্বাধিকাৰীকে বিকিব লাগিব বা ৰাজ্যৰ বাহিৰত ক'ৰবাত বিকিব লাগিব। সেই নেক্সাছবোৰো বিচাৰিব লাগিব আৰক্ষীয়ে। আৰক্ষীৰ দায়িত্ব এতিয়া বহুত গভীৰ দায়িত্ব আহি পৰিছে, কাৰণ এওঁলোকৰ সেই চেইনডাল কাক বিকে, কোনে কিনে, ক'ৰ পৰা কেনেধৰণে সৰবৰাহ হয়, সেই গোটেইবোৰ তলা মুধা মাৰি যদি চিনাক্ত কৰিবলৈ সক্ষম হয়, এই অপৰাধবোৰ লাহে লাহে কমিব, সেইটো আশা কৰা হৈছে। কিন্তু অতি ভয়ংকৰ এই দৃশ্যবোৰ চাওক, পুনৰ দেখুৱাইছোঁ। এই ডকাইতবোৰে পিছফালেদি প্ৰৱেশ কৰিছিল, চোৰ বা ডকাইতে। ABC হাইটছ নামৰ যিটো ঘৰ, তাত বঙালপুখুৰীত অৱস্থিত, এই ঘৰটোত পিছফালৰ পৰা প্ৰৱেশ কৰিছিল আৰু তাত এজন মাত্ৰ সুৰক্ষাকৰ্মী থাকে ফ্লেটটোৰ। সেই সুৰক্ষাকৰ্মীজন হয়তো সন্মুখত আছিল, কিন্তু পিছফালেদি প্ৰৱেশ কৰিব পৰা হয়তো বাট আছে, হয়তো ৱালখন চাপৰ, হয়তো ৱালখনত ক'ৰবাত ফাট আছে বা ফাক আছে। সেই গোটেইবোৰ বস্তু এতিয়া সেই কেৰুণবোৰো দূৰ কৰিব লাগিব। পিছফালৰ পৰা কেনেধৰণে সোমাবলৈ সক্ষম হ'ল, সেয়া ফ্লেটৰ বিল্ডাৰসকলেও চোৱা চিতা কৰাটো দৰকাৰ আৰু আৰক্ষীয়েও ৰাস্তাত পেট্ৰলিঙৰ সঠিক ব্যৱস্থাটো কৰাটো দৰকাৰ, যাতে কোনো কাৰণতে সুৰুঙা থাকি নাযায় ডকাইতি বা চুৰি কাৰ্য সংঘটিত কৰিবলৈ। আৰু এই অপৰাধীবোৰে ভয় খাবই লাগিব, এয়া সমাজৰ আহ্বান। যদি অপৰাধীবোৰে ভয় নাখায়, দুষ্কাৰ্যবোৰ বৃদ্ধি পাব। এনেও বিগত সময়ছোৱাত যোৰহাটত এনেধৰণৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে, সেইটো এটা চিন্তাজনক কথা। কিয় যোৰহাটত এই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে, ইয়াৰ বাবে কোন জগৰীয়া, নিচাসক্ত হোৱাটোৱে জগৰীয়া, নিচাযুক্ত সামগ্ৰীবোৰে জগৰীয়া নে আন কেতবোৰ কথা ইয়াত আছে, সেইবোৰো মন কৰিবলগীয়া বিষয়। ইয়াক এটা সামাজিক অধ্যয়নৰ বিষয়বস্তু হিচাপে গণ্য কৰিব পাৰি। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত, চাই থাকক News 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।